মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো এলপিএন এমিছাৰ ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত দিয়া যি ৱৰ্কশীট আউট 6.4 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠত থকা এটা গুৰুত্বপূৰ্ণ কথা জানি লোৱা, সেয়া হৈছে কালি আৰু যাক ইংলিছত কোৱা হৈছে এৰিয়া। এতিয়া চোৱা, কালি মানে কি? কোনো বন্ধ আকৃতিয়ে আগৰি থকা ঠাইখিনিকে ইয়াৰ কালি বোলে। অৰ্থাৎ চোৱা, কালি মানে কি সেয়া আমি এখন ছবিৰ সহায়ত অতি সহজে বুজিবলৈ চেষ্টা কৰোঁ। আহা চোৱা, ইয়াত এখন মই প্ৰথমে বুজাৰ কাৰণে আয়ত অংকন কৰি দিছোঁ। আমি জানো যে আয়তৰ কেইখন বাহু থাকে? 4খন। 1, 2, 3, 4খন। আয়তৰ ইখন বাহুৰ লগত ইখন বাহু সমান, আকৌ ইখন বাহুৰ লগত ইখন বাহু সমান। ধৰিলো আয়তৰ ইখন বাহুৰ জোখ 10 চেণ্টিমিটাৰ, তেতিয়াহ'লে ওপৰত থকা বাহুখনৰো জোখ কিমান হ'বগৈ? 10 চেণ্টিমিটাৰ হ'বগৈ। ধৰিলো আয়তৰ এই চাইডত থকা বাহুখনৰ জোখ 7 চেণ্টিমিটাৰ, তেতিয়াহ'লে এই চাইডত থকা বাহুখনৰ জোখ কিমান হ'বগৈ? 7 চেণ্টিমিটাৰ হ'বগৈ। এতিয়া চোৱা, কালি মানে কি? কালি মানে হৈছে এই আয়তখনে যিমানখিনি ঠাই আগৰি আছে, এই ঠাইখিনিকে কি বুলি কোৱা হ'ব? কালি বুলি কোৱা হ'ব। কালি অৰ্থাৎ এই ছবিখনৰ এই যে ভিতৰৰ যে ঠাইখিনি আছে, এইখিনিকে কি বুলি কোৱা হ'ব? কালি বুলি কোৱা হ'ব, আৰু যাক ইংলিছত কোৱা হয় এৰিয়া। এতিয়া চোৱা, যেহেতু এইখন এখন আয়তৰ যেতিয়া আমাক কালি উলিয়াব দিব, তেতিয়া আমি কেনেকৈ উলিয়াম? চোৱা, এই আয়তখনৰ এই যে দীঘল চাইডটো আছে, এই দীঘল চাইডটোক দিক বুলি কোৱা হয়, দিক বা দৈৰ্ঘ্য বুলি কোৱা হয়, আৰু এই চুটি চাইডটোক প্ৰস্থ বুলি কোৱা হয়। যেতিয়া আমাক আয়তৰ কালি উলিয়াব দিব, তেতিয়া আমি এই দিগৰ লগত প্ৰস্থ পূৰণ কৰিব লাগিব। আয়তৰ কালি সমান সমান দিক পূৰণ প্ৰস্থ। দিক পূৰণ প্ৰস্থ। তোমালোকে এই সূত্ৰটো মনত ৰাখিবা। এতিয়া চোৱা, দিক কিমান দিয়া আছে? 10 চেণ্টিমিটাৰ দিয়া আছে, সেইকাৰণে ইয়াত 10 চেণ্টিমিটাৰ বুলি লিখিবা, পূৰণৰ পূৰণ লিখা। আৰু চোৱা, প্ৰস্থ কিমান দিয়া আছে? 7 চেণ্টিমিটাৰ, সেইকাৰণে ইয়াত লিখা 7 চেণ্টিমিটাৰ। এতিয়া 10ৰ লগত 7 পূৰণ কৰা, 10 7 গুণ কিমান? 70। আৰু যিহেতু 6 চেণ্টিমিটাৰ দুবাৰ আছে, সেইকাৰণে ইয়াত লিখা চেণ্টিমিটাৰ স্কুৱাৰ। অৰ্থাৎ ইয়াত থকা চিত্ৰখনৰ কালি কিমান? 70 চেণ্টিমিটাৰ। আৰু যদি ইয়াৰ পৰিসীমাটো উলিয়াব দিয়ে, সেইটো কেনেকৈ উলিয়াবা? ইয়াত লিখিবা পৰিসীমা। পৰিসীমাটো আমি দুই ধৰণে উলিয়াব পাৰি। চ' আমি প্ৰথমে গোটেইখিনি যোগ কৰি পৰিসীমা উলিয়াব পাৰি। পৰিসীমা মানে কি? এই যে বাউণ্ডাৰীটো দিয়া আছে, অৰ্থাৎ 4 সীমানা আছে, এই 4 সীমানাৰ যোগটোক কি বুলি কোৱা হয়? পৰিসীমা বুলি কোৱা হয়। এতিয়া এই 4 সীমানাৰ যোগটো যোগ কৰি দিয়াচোন। 10 10 20, আৰু 7 কিমান হ'ব? 27 আৰু 7 কিমান হ'ব? 34 চেণ্টিমিটাৰ। এই ধৰণে যোগ কৰি আমি কি কৰিব পাৰি? পৰিসীমা উলিয়াব পাৰি। নহ'লে এটা সূত্ৰ আছে, আমাৰ কিতাপত দিয়া আছে, সূত্ৰটো চাই লোৱা এবাৰ। যেতিয়া আমি অনুশীলনী 6.1ৰ প্ৰশ্নখিনি কৰাইছিলো, তাত পৰিসীমাটো কেনেধৰণে ওলাই সেইটো মই তাত দেখাই দিছিলো। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, অনুগ্ৰহ কৰি তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'বা। চ' আয়তৰ যেতিয়া আমাক পৰিসীমা উলিয়াব দিব, তেতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম, সেইটো হৈছে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। এতিয়া চোৱা, এই ছবিখনৰ যদি আমাক পৰিসীমাটো উলিয়াব দিয়ে, তেতিয়াহ'লে তোমালোকে কেনেধৰণে উলিয়াবা? আমি কি কৰিব লাগিব? প্ৰথমে এই দীঘলৰ লগত প্ৰস্থটো যোগ কৰিব লাগিব। দীঘলৰ লগত প্ৰস্থটো যোগ কৰা, 10 আৰু 7 কিমান হ'ব? 17। এই 17ৰ লগত তোমালোকে কি কৰা? 2 এটা পূৰণ কৰি দিয়া। 17ৰ লগত যদি 2 পূৰণ কৰা কিমান হ'বগৈ? 34, ইয়াত লিখি দিয়া চেণ্টিমিটাৰ। আমি দুই ধৰণে কি কৰিব পাৰি? পৰিসীমা উলিয়াব পাৰি। অৰ্থাৎ 2 পূৰণ ব্ৰেকেট দৈৰ্ঘ্য যোগ প্ৰস্থ, এই সূত্ৰটো ব্যৱহাৰ কৰি আমি পৰিসীমা উলিয়াব পাৰি। নহ'লে গোটেইখিনি আমি যোগ কৰিও কি কৰিব পাৰি? পৰিসীমাটো উলিয়াব পাৰি। এইটো আমি আয়তৰ কালি আৰু পৰিসীমা কেনেকৈ উলিয়াই সেইটো দেখাই দিছো। এতিয়া চব বৰ্গৰ যদি আমাক কালি উলিয়াব দিয়ে, তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম? বৰ্গ কাক কোৱা হয়? যেতিয়া চতুৰ্ভুজৰ কি হ'বগৈ? 4খন বাহু সমান আৰু প্ৰতিটো কোণৰ মান কিমান হ'বগৈ? 90 ডিগ্ৰী হ'ব, তেতিয়া তাক কি বুলি কোৱা হ'ব? বৰ্গ বুলি কোৱা হ'ব। বৰ্গৰ 4খন বাহু সমান, অৰ্থাৎ এইখন বাহুৰ জোখ যদি 10 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে ইখন বাহু 10 চেণ্টিমিটাৰ হ'বগৈ, ইখন বাহু 10 চেণ্টিমিটাৰ হ'বগৈ, ইখন বাহু 10 চেণ্টিমিটাৰ হ'বগৈ। এতিয়া আমাক যদি কালি উলিয়াব দিয়ে, বৰ্গৰ কালি উলিয়াব দিয়ে, তেতিয়া আমি কি কৰিব লাগিব? এই বাহুৰ লগত এই বাহু পূৰণ কৰিব লাগিব। অৰ্থাৎ আমি বাহুৰ লগত বাহু পূৰণ কৰিব লাগিব। তোমালোকে এই সূত্ৰটো মনত ৰাখিবা। যেতিয়া আমাক বৰ্গৰ কালি উলিয়াব দিব, তেতিয়া আমি কি কৰিম? বাহুৰ লগত বাহু পূৰণ কৰিম। এতিয়া চোৱা, বাহু কিমান আছে? 10 চেণ্টিমিটাৰ পূৰণ, আৰু ইখন বাহু কিমান আছে? 10 চেণ্টিমিটাৰ, সেইকাৰণে 10 পূৰণ কৰা। এইটো 10 10 পূৰণ কৰিলে কিমান হ'বগৈ? 100 হ'বগৈ। আৰু যিহেতু চেণ্টিমিটাৰ দুবাৰ আছে, ইয়াত চেণ্টিমিটাৰ স্কুৱাৰ লিখি দিয়া। এই ধৰণে আমি কি কৰিব লাগিব? বৰ্গৰ কালি উলিয়াব লাগিব। যেতিয়া আমাক বৰ্গৰ কালি উলিয়াব দিব, তেতিয়া আমি বাহুৰ লগত বাহু পূৰণ কৰিব লাগিব। আৰু যেতিয়া আমাক পৰিসীমা উলিয়াব দিব, বৰ্গৰ যেতিয়া আমাক পৰিসীমা উলিয়াব দিব, তেতিয়া আমি কেনেকৈ উলিয়াম? চোৱা,
যেহেতু সব বৰ্গৰ কেইখন বাহু আছে 4খন বাহু আছে ইয়াত 4 লিখিম পূৰণ আৰু এখন বাহুৰ লগত কি কৰি দিম পূৰণ কৰি দিম এখন বাহুৰ যোগ কিমান আছে 10 সেন্টিমিটাৰ আছে ইয়াত 10 সেন্টিমিটাৰ পূৰণ কৰা 4 গুণ কিমান 40 সেন্টিমিটাৰ এইটো হৈ গ'ল আমাৰ পৰিসীমা যেতিয়া আমাক বৰ্গৰ কালি উলিয়াব দিব তেতিয়া আমি বাহুৰ লগত বাহু পূৰণ কৰিম আৰু যদি পৰিসীমা উলিয়াব দিয়ে তেতিয়া আমি 4ৰ লগত এটা বাহুৰ যোগ পূৰণ কৰিম আৰু আয়তৰ যেতিয়া আমাক কালি উলিয়াব দিব তেতিয়া আমি দিগৰ লগত প্ৰস্থটো পূৰণ কৰিম আৰু যেতিয়া আমাক পৰিসীমা উলিয়াব দিব তেতিয়া আমি 2ৰ লগত দৈৰ্ঘ্য যোগ প্ৰস্থটো পূৰণ কৰিব লাগিব এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে দা এৰিয়া অফ এ ৰেক্টেংগুলাৰ গাৰ্ডেন ইজ 600 স্কয়াৰ মিটাৰ এণ্ড ইটস ব্ৰেড ইজ 20 মিটাৰ হোৱাট ইজ দ্য লেন্থ অফ দ্য গাৰ্ডেন আৰু চোৱা অসমীয়াত কি কৈছে আয়তাকৃতিৰ বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ বাগিচাখনৰ দৈৰ্ঘ্য কিমান অৰ্থাৎ চোৱা আমাৰ ইয়াত প্ৰশ্নটোত কৈছে যে বাগিচাৰ কালি কিমান 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ দিয়া আছে 20 মিটাৰ আমি বাগিচাৰ দৈৰ্ঘ্য কিমান হয় সেইটো উলিয়াব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 1ৰ সলিউশন প্ৰথমে আমি অসমীয়াত কৰিম এই কাৰণে প্ৰশ্নৰ পৰা লিখি লোৱা আয়তাকৃতি বাগিচাখনৰ কালি কিমান দিয়া আছে 600 বৰ্গ মিটাৰ সেইভাবে ইয়াত লিখিবা আয়তাকৃতিৰ বাগিচাৰ কালি সমান সমান কিমান দি আছে কালি 600 বৰ্গ মিটাৰ এইভাবে ইয়াত লিখা 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ কিমান দি আছে 20 মিটাৰ দি আছে সেইকাৰণে ইয়াত লিখা প্ৰস্থ সমান সমান 20 মিটাৰ আৰু চোৱা কি উলিয়াব লাগিব বাগিচাখনৰ দৈৰ্ঘ্য উলিয়াব লাগিব এইভাবে ইয়াত লিখিবা বাগিচাৰ দৈৰ্ঘ্য এতিয়া চোৱা আমি বাগিচাৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াম যেতিয়া কালি আৰু প্ৰস্থ দিয়া থাকিব তেতিয়া আমি অতি সহজে দৈৰ্ঘ্যটো উলিয়াই ল'ব পাৰি যেতিয়া আমি কালিটোক প্ৰস্থৰে হৰণ কৰিম তেতিয়া আমি কি পাই যাম দৈৰ্ঘ্য পাই যাম চোৱা কালি সমান সমান কিমান আছে 600 এই 600 টো ওপৰত লিখিবা আৰু প্ৰস্থ কিমান আছে 20 আছে এই 20 টো তলত লিখিবা এতিয়া আমি পিছপিন থকা 0 লগত 0 কাটিব পাৰি এই 0 লগত এই 0 টো কাটি দিয়া এতিয়া এই 2 দি আমি 6 টো কাটিব পাৰি 2 6 কেবাৰ যাব 3 বাৰ যেহেতু এটা 0 থাকি গ'ল এই 0 টো 3 লগত বহাই দিয়া অৰ্থাৎ চোৱা 2 দি আমি 60 টো কাটিলে কেবাৰ যাব 30 বাৰ হয়নে ইয়াত লিখি দিয়া 30 আৰু লগত লিখি দিয়া মিটাৰ অৰ্থাৎ চোৱা বাগিচাখনৰ দৈৰ্ঘ্য কিমান 30 মিটাৰ এইটো হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে তোমালোকে লিখিবা সো ইয়াত কি লিখা আছে দা এৰিয়া অফ এ ৰেক্টেংগুলাৰ গাৰ্ডেন ইজ 600 স্কয়াৰ মিটাৰ ইয়াত লিখিবা এৰিয়া অফ এ ৰেক্টেংগুলাৰ গাৰ্ডেন ৰেক্টেংগুলাৰ গাৰ্ডেন সমান সমান কিমান দিয়া আছে চোৱা 600 স্কয়াৰ মিটাৰ ইয়াত লিখিবা 600 স্কয়াৰ মিটাৰ তাৰপিছত চোৱা ইয়াত ব্ৰেড কিমান দিয়া আছে 20 মিটাৰ ইয়াত লিখি লোৱা ব্ৰেড BREADTH ব্ৰেড সমান সমান 20 মিটাৰ আৰু চোৱা আমাক কি উলিয়াব দিছে হোৱাট ইজ দ্য লেন্থ অফ দ্য গাৰ্ডেন লেন্থ মানে দৈৰ্ঘ্যটো উলিয়াব দিছে ইয়াত লিখিবা দ্য লেন্থ LENGTH লেন্থ of the garden এটা আমি লেন্থটো কেনেকৈ উলিয়াম যেহেতু কালিটো দিয়া আছে কালিটো ওপৰত লিখা আৰু যেহেতু প্ৰস্থ দিয়া আছে প্ৰস্থটো তলত লিখা এতিয়া আমি এই প্ৰস্থৰে যেতিয়া কালিটো হৰণ কৰিম তেতিয়া আমি দৈৰ্ঘ্য পাই যাম এতিয়া পিছপিনে থকা 0 টোৰ লগত 0 টো কাটি দিয়া আৰু 2 দি যেতিয়া আমি 60 টো কাটিম তেতিয়া কিমান বাৰ যাব 30 বাৰ আৰু ইয়াত লিখি দিয়া 30 আৰু ইয়াত লিখি দিয়া মিটাৰ অৰ্থাৎ বাগিচাখনৰ যি দৈৰ্ঘ্য সেইটো কিমান 30 মিটাৰ এইটো হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত তোমালোকে যদি অসমীয়াত উত্তৰটো লিখে তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত যদি উত্তৰটো লিখা তেতিয়াহ'লে অসমীয়াত নালাগে এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা ইফ দ্য লেন্থ অফ এ ৰেক্টেংগুলাৰ বৰ্ড ইজ 190 সেন্টিমিটাৰ এণ্ড ইটস এৰিয়া ইজ 22,800 স্কয়াৰ সেন্টিমিটাৰ দেন ফাইণ্ড দ্য পেৰিমিটাৰ অফ দ্য বৰ্ড আৰু চোৱা অসমীয়াত কি কৈছে যদি আয়তাকৃতিৰ বৰ্ড এখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ আৰু ইয়াৰ কালি 22,800 বৰ্গ সেন্টিমিটাৰ তেন্তে বৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰা আমাক পৰিসীমা উলিয়াব দিছে চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2ৰ সলিউশন প্ৰথমে আমি অসমীয়াত কৰিম চোৱা ইয়াত কি দিয়া আছে যদি আয়তাকৃতিৰ বৰ্ড এখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ চোৱা দৈৰ্ঘ্য দিয়া আছে ইয়াত লিখা দৈৰ্ঘ্য সমান সমান 190 সেন্টিমিটাৰ
মিটাৰ। আৰু চোৱা কি দিয়া আছে, ইয়াৰ কালি দিয়া আছে কিমান 22,800 বৰ্গ চেণ্টিমিটাৰ। ইয়াত লিখা কালি সমান সমান 22,800 বৰ্গ চেণ্টিমিটাৰ। তেন্তে বৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰা। এতিয়া পৰিসীমা যিহেতু আমাক নিৰ্ণয় কৰিব দিছে, পৰিসীমা নিৰ্ণয় কৰোঁতে আমাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ লাগিব। যিহেতু চোৱা ইয়াত প্ৰস্থটো নাই, সেইকাৰণে আমি প্ৰথমে প্ৰস্থ উলিয়াই ল'ব লাগিব। ইয়াত লিখিবা প্ৰস্থ সমান সমান, যেহেতু চোৱা ইয়াত কালি দিয়া আছে আৰু দৈৰ্ঘ্য দিয়া আছে, যেতিয়া আমি কালিক দৈৰ্ঘ্যৰে হৰণ কৰিম তেতিয়া আমি প্ৰস্থ পাই যাম। কালিটো ওপৰত লিখি লোৱা, 22,800টো ওপৰত লিখা আৰু দৈৰ্ঘ্যটো তলত লিখা। এতিয়া চোৱা ইয়াত পিছপিনে 0 আছে, সেইকাৰণে আমি এই 0 দি আমি এই 0টো কাটিব পাৰি। আৰু 19 দি এতিয়া এই 2,280টো হৰণ কৰি চোৱাচোন কিমান বাৰ যায়। 19 দি 2,280টো হৰণ কৰা, 19 2ত নাযায়, এই দুটা লগ লাগিলে কিমান হ'ব 22। 19 22ত কেইবাৰ যাব এবাৰ, 19 এক গুণ কিমান হ'ব 19। এই 0টো তলত নমাই দিয়া, 8টো তলত নমাই দিয়া। 2ৰ পৰা 9টো আমি বিয়োগ কৰিব নোৱাৰি, সেইকাৰণে আগৰ ঘৰটোৰ পৰা 1 এটা ধাৰ কৰিলে ইয়াত কিমান হ'ব 12। 12ৰ পৰা 9 গ'লে কিমান 3। যেহেতু ইয়াত 2 আছিল, 1 এটা গুচি গ'ল, ইয়াত আছে 1। 1ৰ পৰা 1 গ'লে 0, এইটো লিখাৰ দৰকাৰ নাই। এতিয়া চোৱা 19 3ত নাযায়, এই দুটা লগ লাগিলে কিমান হ'ব 38। 19 38ত কেইবাৰ যাব 2 বাৰ, 19 2 কিমান 38। যেহেতু পিছপিনে 0 আছে, ইয়াত এটা 0 লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া। অৰ্থাৎ চোৱা কিমান বাৰ গ'ল 120 বাৰ, হয়নে? সেইকাৰণে ইয়াত লিখা প্ৰস্থ সমান সমান কিমান পালো আমি 120, হয়নে? ইয়াত লিখা 120 চেণ্টিমিটাৰ। এতিয়া চোৱা আমি দৈৰ্ঘ্য পাই গ'লো আৰু প্ৰস্থ পাই গ'লো, হয়নে? এতিয়া আমি কি কৰিব পাৰি, অতি সহজে পৰিসীমা উলিয়াব পাৰি। যেহেতু চোৱা আমাক কি কৈছে যে তেন্তে বৰ্ডখনৰ পৰিসীমা। যেহেতু বৰ্ডখন আয়তাকৃতিৰ, সেইকাৰণে ইয়াত লিখা বৰ্ডখনৰ পৰিসীমা সমান সমান, আমি জানো যে আয়তৰ পৰিসীমাৰ এটা সূত্ৰ আছে, সেইটো হৈছে 2 পূৰণ ব্ৰেকেট দৈৰ্ঘ্য যোগ প্ৰস্থ। এতিয়া ইয়াত 2ৰ 2 লিখা, পূৰণৰ পূৰণ লিখা, ব্ৰেকেটৰ ব্ৰেকেট দিয়া। চোৱা দৈৰ্ঘ্য কিমান দিয়া আছে 190 দিয়া আছে, সেইকাৰণে ইয়াত লিখা 190 যোগ, আৰু চোৱা প্ৰস্থ কিমান দিয়া আছে 120, ইয়াত লিখা 120 আৰু ইয়াত লিখি দিয়া চেণ্টিমিটাৰ। এতিয়া এই 2ৰ 2 লিখা, পূৰণৰ পূৰণ লিখা, এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা যোগ কৰা। এতিয়া 190 লগত 120টো যোগ কৰিলে কিমান হ'বগৈ 200 310 হ'ব, হয়নে? ইয়াত লিখিবা 310 আৰু ইয়াত লিখি দিয়া চেণ্টিমিটাৰ। এতিয়া 2ৰ লগত 310টো পূৰণ কৰি চোৱাচোন, 310ৰ লগত 2 পূৰণ কৰা, 2 0 0 2 1 গুণ 2 3 2 গুণ 6, কিমান পালো 620। ইয়াত লিখা 620 চেণ্টিমিটাৰ। অৰ্থাৎ বৰ্ডখনৰ পৰিসীমা কিমান 620 চেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত। আৰু যদি ইংলিছত যদি কৰা তেতিয়াহ'লে এনেধৰণে কৰিবা। চোৱা কি দিয়া আছে, ইফ দ্য লেন্থ অফ এ ৰেক্টেংগুলাৰ বৰ্ড ইজ 190, অৰ্থাৎ লেন্থ মানে দৈৰ্ঘ্যটো কিমান দিয়া আছে 190 চেণ্টিমিটাৰ। ইয়াত লিখা লেন্থ LENGTH, লেন্থ সমান সমান 190 চেণ্টিমিটাৰ। তাৰপিছত চোৱা কি দিয়া আছে, এণ্ড ইটছ এৰিয়া মানে কালিটো কিমান দিয়া আছে 22,800 স্কুৱাৰ চেণ্টিমিটাৰ। ইয়াত লিখা এৰিয়া সমান সমান 22,800 স্কুৱাৰ চেণ্টিমিটাৰ। তাৰপিছত চোৱা কি কৈছে, দেন ফাইণ্ড দ্য পেৰিমিটাৰ মানে হৈছে পৰিসীমা। কৈছে পৰিসীমাটো উলিয়াবলৈ, সেইকাৰণে ইয়াত লিখিম আমি, যিহেতু চোৱা ইয়াত লেন্থ মানে দৈৰ্ঘ্য দিয়া আছে আৰু কালি দিয়া আছে, এতিয়া আমি প্ৰস্থটো উলিয়াই ল'ব লাগিব। প্ৰস্থ মানে হৈছে ব্ৰেড, BREADTH, ব্ৰেড সমান সমান আমি কেনেকৈ উলিয়াম, যিহেতু এৰিয়াটো দিয়া আছে, এৰিয়াটো কি কৰিম আমি ওপৰত লিখিম। যেতিয়া আমি এৰিয়াটোক লেন্থেৰে হৰণ কৰিম তেতিয়া আমি ব্ৰেড পাই যাম, LENGTH, লেন্থটো ইয়াত লিখিব নালাগে। লেন্থ কিমান আছে চোৱা 190 আছে, সেইকাৰণে ইয়াত 190 লিখি দিয়া। এতিয়া পিছপিনে থকা 0টোৰ লগত এই 0টো কাটি দিয়া। যেতিয়া আমি 19 দি 2,280টো কাটিম তেতিয়া কিমান বাৰ যাব 120 বাৰ। সেইবাবে ইয়াত লিখিবা 120 চেণ্টিমিটাৰ। অৰ্থাৎ ব্ৰেড কিমান পাইছোঁ আমি 120 চেণ্টিমিটাৰ। এতিয়া ইয়াত লিখি দিবা যে পেৰিমিটাৰ, পেৰিমিটাৰ অফ এ বৰ্ড, of the board, BOARD, board। ইয়াত কি কৈছে চোৱা, কৈছে পেৰিমিটাৰ অফ দ্য বৰ্ড, পেৰিমিটাৰ মানে পৰিসীমা, অৰ্থাৎ বৰ্ডৰ পৰিসীমা কিমান হ'ব, পেৰিমিটাৰ অফ দ্য বৰ্ড কেনেকৈ উলিয়াম, যোনটো সূত্ৰ সেইটো আছিলে 2 পূৰণ ব্ৰেকেট লেন্থ, LENGTH, লেন্থ প্লাছ ব্ৰেড, BREADTH, ব্ৰেড। এতিয়া 2 লিখা, পূৰণৰ পূৰণ লিখা, ব্ৰেকেটৰ ব্ৰেকেট দিয়া, লেন্থটো চোৱা কিমান আছে 190, সেইকাৰণে ইয়াত লিখা 190 প্লাছ, আৰু চোৱা ব্ৰেড কিমান পাইছোঁ আমি 120, সেইকাৰণে ইয়াত লিখা 120, ইয়াত লিখি দিয়া চেণ্টিমিটাৰ।
2ৰ 2 লিখা, পূৰণৰ পূৰণ লিখা, ব্ৰেকেটৰ ব্ৰেকেট দিয়া। এতিয়া এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা যোগ কৰা। 190ৰ লগত যদি আমি 120 যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? 310 চেণ্টিমিটাৰ। ইয়াত ব্ৰেকেট দিব নালাগে। আৰু 310ৰ লগত যেতিয়া আমি 2 পূৰণ কৰিম তেতিয়া কিমান পাম? 620 চেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। এ ফ্লোৰ ইজ 5 মিটাৰ লং এণ্ড 4 মিটাৰ ৱাইড। A square shape carpet with side of 3 meter is laid on the floor. Find the area of the floor that is not carpet. আৰু চোৱা অসমীয়াত কি কৈছে। এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল। মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে। মজিয়াখনৰ দলিচা নথকা অংশৰ কালি নিৰ্ণয় কৰা। প্ৰথমে আমি মজিয়াৰ কালি উলিয়াই ল'ব লাগিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 3ৰ সলিউশ্যন। প্ৰথমে ইয়াত লিখিবা যে মজিয়াৰ দৈৰ্ঘ্য। দৈৰ্ঘ্য মানে দীঘল চাইড। দীঘল চাইডটো চোৱা কিমান আছে, জোখটো 5 মিটাৰ আছে। এইকাৰণে ইয়াত লিখা 5 মিটাৰ। 5 মিটাৰ। আৰু চোৱা বহল চাইডটো প্ৰস্থ বুলি ক'ব। প্ৰস্থ কিমান দিয়া আছে? 4 মিটাৰ। ইয়াত লিখিবা মজিয়াৰ প্ৰস্থ সমান সমান কিমান দিয়া আছে? 4 মিটাৰ দিয়া আছে। ইয়াত লিখা 4 মিটাৰ। এতিয়া আমি মজিয়াৰ কালি উলিয়াম। ইয়াত লিখিবা মজিয়াৰ কালি। সমান সমান আমি এই দৈৰ্ঘ্যৰ লগত প্ৰস্থটো পূৰণ কৰিব লাগিব। ইয়াত লিখিব পাৰা তোমালোকে দৈৰ্ঘ্য পূৰণ প্ৰস্থ। এতিয়া চোৱা দৈৰ্ঘ্য কিমান দিয়া আছে? 5 মিটাৰ দিয়া আছে। ইয়াত লিখা 5 মিটাৰ। 5 মিটাৰ পূৰণ। আৰু প্ৰস্থ কিমান দিয়া আছে? 4 মিটাৰ দিয়া আছে। ইয়াত লিখা 4 মিটাৰ। 4 মিটাৰ। এতিয়া এই 5ৰ লগত 4টো পূৰণ কৰি দিয়া। 4 × 5 কিমান? 20। যেহেতু চোৱা মিটাৰ দুবাৰ আছে সেইকাৰণে ইয়াত লিখিবা বৰ্গ মিটাৰ। অৰ্থাৎ মজিয়াৰ কালি কিমান পালো আমি? 20 বৰ্গ মিটাৰ। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে। কৈছে যে মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গাকৃতিৰ দলিচা পৰা আছে। এতিয়া আমি এই বৰ্গাকৃতি দলিচাৰ কালিটো উলিয়াব লাগিব। ইয়াত লিখিবা আকৌ দলিচাখনৰ এটা বাহুৰ দৈৰ্ঘ্য। সমান সমান চোৱা এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে? 3 মিটাৰ দিয়া আছে। সেইকাৰণে ইয়াত লিখা 3 মিটাৰ। 3 মিটাৰ। এতিয়া আমি এই দলিচাখনৰ কালি উলিয়াব লাগিব। ইয়াত লিখিবা দলিচাৰ কালি। দলিচাৰ কালিটো আমি কেনেকৈ উলিয়াম? যেহেতু বৰ্গাকৃতি কালিটো কি কৰে? কেনেকৈ উলিয়াই? বাহুৰ লগত কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। বাহু পূৰণ কৰিব লাগিব, হয়নে? অৰ্থাৎ ইয়াত লিখিবা যে বাহু পূৰণ বাহু। এতিয়া চোৱা এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে? 3 দি আছে। ইয়াত লিখিবা 3 মিটাৰ পূৰণ আকৌ 3 মিটাৰ লিখিবা। 3 মিটাৰ। এতিয়া 3 লগত 3 পূৰণ কৰা। 3 3 কিমান হ'ব? 9। আৰু ইয়াত লিখি দিয়া মিটাৰ। 3 মিটাৰ। 3 3 কিমান হ'ব? 9 মিটাৰ, হয়নে? এতিয়া চোৱা মজিয়াৰ কালি পালো আমি 20 বৰ্গ মিটাৰ আৰু দলিচাখনৰ কালি পালো 9 মিটাৰ। এতিয়া প্ৰশ্নটো কি কৈছে চোৱা। কৈছে যে মজিয়াখনৰ দলিচা নথকা অংশৰ কালি নিৰ্ণয় কৰা। ইয়াত লিখা মজিয়াৰ দলিচা নথকা অংশৰ কালি সমান সমান মজিয়াৰ কালি কিমান পাইছিলো? 20 বৰ্গ মিটাৰ। এই 20 বৰ্গ মিটাৰৰ পৰা আমি দলিচাৰ যি কালি পাইছিলো সেইটো আমি বিয়োগ কৰিম। দলিচাৰ কালিটো কিমান পাইছিলো? 9 বৰ্গ মিটাৰ। এইটো বিয়োগ কৰি দিয়া। 9 বৰ্গ মিটাৰ। এতিয়া 20 বৰ্গ মিটাৰৰ পৰা যদি 9 বৰ্গ মিটাৰ বিয়োগ কৰি কিমান হ'বগৈ? 11 বৰ্গ মিটাৰ। 11 বৰ্গ মিটাৰ। অৰ্থাৎ 11 বৰ্গ মিটাৰত কি কৰা নাই? মজিয়াৰ
দলিচা নথকা অংশ। অৰ্থাৎ বুজি লোৱা ছবিৰ সহায়ত কৈছে যে এনেকুৱা ধৰণৰ এখন আয়তাকৃতি মজিয়া আছিল। মজিয়াখনৰ এই চাইডৰ দিশটো আছিলে 5 মিটাৰ আৰু এই চাইডৰ দিশটো আছিলে 4 মিটাৰ। এতিয়া এই যে মজিয়াখন আছে, মজিয়াখনৰ কালি কিমান হ'ব? 4 5 গুণ কিমান? 20 বৰ্গ মিটাৰ। 20 বৰ্গ মিটাৰ। এতিয়া আকৌ কৈছে এই মজিয়াখনৰ ভিতৰত কি কৰিছে? দলিচা পাৰিছে। এনেকুৱা ধৰণৰ কি কৰিছে? দলিচা পাৰিছে। আৰু এই দলিচাখনৰ যোনটো এটা চাইডৰ দিশ সেইটো কিমান দিয়া আছে? 3 মিটাৰকে দিয়া আছে। এতিয়া চোৱা, দলিচাখন যিহেতু এখন বৰ্গ আকৃতিত, সেইকাৰণে আমি এই বৰ্গখনৰ কি কৰিব লাগিব? প্ৰথমে কালিটো উলিয়াব লাগিব। বৰ্গৰ কালিটো কেনেকৈ উলিয়াই? বাহুৰ লগত বাহু কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। 3 লগত 3 পূৰণ কৰা কিমান হ'বগৈ? 3 3 গুণ 9। এতিয়া আমি যদি এই 20ৰ পৰা যদি 9টো বিয়োগ কৰোঁ, 20ৰ পৰা যদি 9 বিয়োগ কৰোঁ কিমান থাকিব? 11 থাকিব, হয়নে? অৰ্থাৎ এই 11 বৰ্গ মিটাৰত কি কৰা নাই? দলিচাখিনি পৰা নাই। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্ন উত্তৰ অসমীয়াত। আৰু চোৱা ইংলিছত কেনেধৰণে কৰিবা। নাম্বাৰ 3ৰ সলিউশন। প্ৰথমে চোৱা ইয়াত কি লিখা আছে? এ ফ্লোৰ ইজ 5 মিটাৰ লং এণ্ড 4 মিটাৰ ৱাইড। ইয়াত লিখিবা যে দ্য লেন্থ LENGTH লেন্থ অফ দ্য ফ্লোৰ FLOOR ফ্লোৰ সমান সমান কিমান হ'ব? 5 মিটাৰ। লেন্থ মানে হৈছে দৈৰ্ঘ্য, দৈৰ্ঘ্যটো কিমান দিয়া আছে? 5 মিটাৰ দিয়া আছে। তাৰপিছত চোৱা ৱাইড মানে হৈছে প্ৰস্থ, প্ৰস্থটো কিমান বহল দিয়া আছে? 4 মিটাৰ। ইয়াত লিখিবা দ্য লেন্থ নহয়, সৰি, ব্ৰেড হ'ব, BREADTH ব্ৰেড অফ দ্য ফ্লোৰ সমান সমান 4 মিটাৰ। এতিয়া এৰিয়াটো উলিয়াই লোৱা। এৰিয়া সমান সমান আমি লেন্থৰ লগত ব্ৰেডটো পূৰণ কৰিব লাগিব। লেন্থ কিমান আছে? 5 মিটাৰ আছে, ইয়াত লিখে 5 মিটাৰ পূৰণ, আৰু ব্ৰেডটো কিমান আছে? 4 মিটাৰ, ইয়াত লিখে 4 মিটাৰ। এতিয়া দুটা পূৰণ কৰা 4 5 গুণ 20, আৰু যেহেতু মিটাৰ দুইবাৰ আছে সেইকাৰণে ইয়াত লিখিবা স্কোয়াৰ মিটাৰ। অৰ্থাৎ ফ্লোৰখনৰ যোনটো কালি সেইটো কিমান? 20 স্কোয়াৰ মিটাৰ। এতিয়া চোৱা কি কৈছে? কৈছে যে এই স্কোয়াৰ মানে হৈছে বৰ্গাকৃতি, স্কোয়াৰ শেপ কাৰ্পেট উইথ চাইড অফ 3 মিটাৰ ইজ লেড অন দ্য ফ্লোৰ। আৰু চোৱা ইয়াত লিখিবা দ্য লেন্থ, দ্য LENGTH লেন্থ অফ দ্য সাইড of the square shape carpet সমান সমান কিমান দি আছে? 3 মিটাৰ। ইয়াত লিখিবা 3 মিটাৰ। অৰ্থাৎ বৰ্গাকৃতি কাৰ্পেটৰ যোনটো দৈৰ্ঘ্য সেইটো কিমান? 3 মিটাৰ দি আছে। এতিয়া আমি এৰিয়াটো উলিয়াম। বৰ্গাকৃতি কাৰ্পেটৰ যোনটো কালি সেইটো আমি কি কৰিব লাগিব? এই 3 মিটাৰ দুবাৰ পূৰণ কৰিব লাগিব। 3 মিটাৰ পূৰণ 3 মিটাৰ। এতিয়া 3 লগত 3 পূৰণ কৰা, 3 3 গুণ 9, যেহেতু মিটাৰ দুবাৰ আছে সেইকাৰণে ইয়াত লিখিবা স্কোয়াৰ মিটাৰ। এতিয়া চোৱা আমি ফ্লোৰৰ যোনটো কালি সেইটো কিমান পালো? 20 স্কোয়াৰ মিটাৰ, আৰু কাৰ্পেটৰ কালিটো পালো আমি 9 স্কোয়াৰ মিটাৰ। যেতিয়া আমি 20ৰ পৰা 9টো বিয়োগ কৰি দিম তেতিয়া আমি কি পাই যাম? মজিয়াত দলিচা নপৰা অংশৰ কালিখিনি পাই যাম। ইয়াত কি কৈছে চোৱা প্ৰশ্ন, দ্য এৰিয়া অফ দ্য ফ্লোৰ ডেট ইজ নট কভাৰ। ইয়াৰ পৰা লিখিবা, তোমালোকে প্ৰশ্নৰ পৰা চাইছে দ্য এৰিয়া, ইয়াত লিখিবা এতিয়া দ্য এৰিয়া of the floor that is not carpet CARPET কাৰ্পেট সমান সমান আমি এই যোনটো এৰিয়া পাইছিলো ফ্লোৰৰ সেইটো লিখি লোৱা 20 স্কোয়াৰ মিটাৰৰ পৰা আমি এই যোনটো কি আছিল কাৰ্পেটৰ যোনটো কালি আছিল সেইটো বিয়োগ কৰি দিয়া 9 স্কোয়াৰ মিটাৰ। এতিয়া 20ৰ পৰা 9টো বিয়োগ কৰা কিমান হ'ব? 11 স্কোয়াৰ মিটাৰ। অৰ্থাৎ এই 11 বৰ্গ মিটাৰত কি কৰা নাই? কাৰ্পেটখিনি পাতা নাই। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা। হোৱাট ইজ দ্য কষ্ট অফ পেইণ্টিং এ ৰেক্টেংগুলাৰ ৱাল অফ 200 মিটাৰ লং এণ্ড 5 মিটাৰ ৱাইড এট ₹7 পাৰ স্কোয়াৰ মিটাৰ। আৰু চোৱা অসমীয়াত কি কৈছে? প্ৰতি বৰ্গ মিটাৰত 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতিৰ বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব? যেহেতু চোৱা ইয়াত কি কৈছে? কৈছে 200 মিটাৰ দীঘল, এই দীঘল চাইডটো হৈছে দৈৰ্ঘ্য আৰু এই যে বহল চাইডটো আছে এইটো হৈছে প্ৰস্থ। আৰু যেহেতু ইয়াত কি কৈছে আয়তাকৃতি বুলি কৈছে বেৰখন, সেইকাৰণে আমি প্ৰথমে ইয়াৰ কালিটো উলিয়াই ল'ব লাগিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 4ৰ সলিউশন। প্ৰথমে ইয়াত লিখা বেৰখনৰ দৈৰ্ঘ্য
বেৰখনৰ দৈৰ্ঘ্য সমান সমান কিমান দিয়া আছে চোৱা 200 মিটাৰ ইয়াত লিখিবা 200 মিটাৰ 200 মিটাৰ আৰু চোৱা প্ৰস্থ কিমান দিয়া আছে 5 মিটাৰ ইয়াত লিখা বেৰখনৰ প্ৰস্থ সমান সমান 5 মিটাৰ এতিয়া আমি বেৰখনৰ কালি উলিয়াব লাগিব ইয়াত লিখিবা বেৰখনৰ কালি সমান সমান আমি এই দৈৰ্ঘ্যৰ লগত প্ৰস্থটো পূৰণ কৰিব লাগিব দৈৰ্ঘ্য কিমান আছে চোৱা 200 আছে ইয়াত লিখি দিয়া 200 মিটাৰ পূৰণ আৰু প্ৰস্থ কিমান আছে 5 মিটাৰ ইয়াত লিখি দিয়া 5 মিটাৰ এতিয়া দুইটা পূৰণ কৰা 200 লগত 5 পূৰণ কৰিলে কিমান হ'বগৈ 1000 ইয়াত লিখিবা 1000 আৰু চোৱা যেহেতু ইয়াত মিটাৰ আছে ইয়াত লিখিবা বৰ্গ মিটাৰ অৰ্থাৎ চোৱা বেৰখনৰ কালি কিমান পালো আমি 1000 বৰ্গ মিটাৰ এতিয়া প্ৰশ্নত কি কৈছে চোৱা কৈছে যে প্ৰতি বৰ্গ মিটাৰ 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়তাকৃতি বেৰ এখনত ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব এতিয়া চোৱা প্ৰতি বৰ্গ মিটাৰত কিমান টকা খৰচ হয় 7 টকা খৰচ হয় 1000 মিটাৰত কিমান টকা খৰচ হ'ব ইয়াত লিখিবা যে বেৰ এখনত ৰং দিবলৈ খৰচ হ'ব কিমান টকা খৰচ হ'ব যেহেতু চোৱা বেৰখনৰ কালি কিমান 1000 ইয়াত 1000 লিখি লোৱা পূৰণ আৰু চোৱা 1 মিটাৰত কিমান টকা খৰচ হয় 7 টকা খৰচ হয় সেইকাৰণে 1000 লগত কি কৰা 7টো পূৰণ কৰি দিয়া 1000 লগত 7টো পূৰণ কৰিলে কিমান হ'বগৈ 7000 হ'ব হয়নে 7000 ইয়াত লিখি দিয়া টকা অৰ্থাৎ কিমান টকা খৰচ হ'বগৈ 7000 টকা খৰচ হ'বগৈ এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আৰু চোৱা ইংলিছত কেনেধৰণে কৰিবা চোৱা প্ৰশ্নটো কি কৈছে হোৱাট ইজ দ্য কষ্ট অফ পেইণ্টিং এ ৰেক্টেংগুলাৰ ৱাল অফ 200 মিটাৰ লং অৰ্থাৎ ৱালৰ যোনটো লেন্থ দৈৰ্ঘ্য কিমান দিয়া আছে 200 মিটাৰ দিয়া আছে সেইকাৰণে ইয়াত লিখিবা লেন্থ LENGTH লেন্থ অফ এ ৱাল সমান সমান 200 মিটাৰ আৰু চোৱা প্ৰস্থ কিমান দিয়া আছে ব্ৰেড কিমান দিয়া আছে 5 মিটাৰ ইয়াত লিখা লেন্থ নহয় সৰি ব্ৰেড BREADTH ব্ৰেড অফ এ ৱাল সমান সমান 5 মিটাৰ এতিয়া আমি এৰিয়াটো উলিয়াব লাগিব ইয়াত লিখিবা এৰিয়া অফ দা ৱাল সমান সমান আমি এই 200 লগত কি কৰিব লাগিব 5টো পূৰণ কৰিব লাগিব ইয়াত লিখা 200 মিটাৰ পূৰণ 5 মিটাৰ এতিয়া 200 লগত 5টো পূৰণ কৰিলে কিমান হ'বগৈ 1000 যেহেতু মিটাৰ আছে দুটা সেইকাৰণে ইয়াত লিখিবা স্কয়াৰ মিটাৰ আৰু চোৱা কি কৈছে যে 1 বৰ্গ মিটাৰত কিমান টকা খৰচ হয় ৰং কৰোঁতে 7 টকা খৰচ হয় সেইকাৰণে 1000 স্কয়াৰ মিটাৰত ৰং কৰোঁতে কিমান টকা খৰচ হ'বগৈ 7ৰ লগত আমি 1000টো পূৰণ কৰিব লাগিব ইয়াত লিখিবা the cost of painting of the wall সমান সমান আমি 7ৰ লগত কি কৰিম 1000টো পূৰণ কৰি দিম 7ৰ লগত 1000 পূৰণ কৰা কিমান হ'বগৈ 7000 ইয়াৰ আগত লিখি দিবা ৰুপিজ 7000 এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা 5 স্কয়াৰ শেপ ফ্লাৱাৰ বেডস অফ সাইড 1 মিটাৰ are dug on a piece of land 5 মিটাৰ long and 4 মিটাৰ wide what is the area of the remaining part of the land আৰু চোৱা অসমীয়াত কি কৈছে এডৰা 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গাকাৰ 5টা অংশ মাটি চহোৱা হৈছে বাকি থকা মাটিখিনিৰ কালি কিমান প্ৰথমে চোৱা মাটিৰ দীঘল সাইডটো দিয়া আছে দীঘল সাইড মানে হৈছে দৈৰ্ঘ্য কিমান দিয়া আছে 5 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 4 মিটাৰ প্ৰথমে আমি মাটিৰ কালি উলিয়াই ল'ব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নম্বৰ 5ৰ সলিউশন প্ৰথমে চোৱা অসমীয়াত কেনেধৰণে কৰিবা ইয়াত লিখিবা যে মাটিৰ দৈৰ্ঘ্য মানে দীঘল সাইড দৈৰ্ঘ্য কিমান দিয়া আছে 5 মিটাৰ দিয়া আছে সেইকাৰণে ইয়াত লিখিবা 5 মিটাৰ আৰু চোৱা বহল সাইডটো হৈছে প্ৰস্থ ইয়াত লিখিবা প্ৰস্থ সমান সমান কিমান দিয়া আছে 4 মিটাৰ ইয়াত লিখা 4 মিটাৰ এতিয়া মাটিৰ কালিটো উলিয়াই লোৱা ইয়াত লিখিবা মাটিৰ কালি সমান সমান এই দৈৰ্ঘ্যৰ লগত প্ৰস্থটো পূৰণ কৰা দৈৰ্ঘ্য কিমান আছে 5 মিটাৰ ইয়াত লিখা 5 মিটাৰ পূৰণ আৰু প্ৰস্থ কিমান আছে 4 মিটাৰ ইয়াত লিখা 4 মিটাৰ
এতিয়া দুইটা পূৰণ কৰা 4 5 গুণ কিমান হ'ব 20 আৰু চোৱা যেহেতু ইয়াতো মিটাৰ আছে সেইকাৰণে ইয়াত লিখিবা বৰ্গ মিটাৰ অৰ্থাৎ মাটিৰ কালি কিমান পালো আমি 20 বৰ্গ মিটাৰ এতিয়া প্ৰশ্নত কি কৈছে চোৱা কৈছে যে 1 মিটাৰ দীঘল বৰ্গাকাৰ 5টা অংশ মাটি চহোৱা হৈছে বাকি থকা মাটিখিনি কালি কিমান এতিয়া আমি এই যে মাটি যিমানখিনি চহাইছে ইয়াৰ কালিটো প্ৰথমে উলিয়াই ল'ব লাগিব ইয়াত লিখিবা যে 1 মিটাৰ দীঘল 1 মিটাৰ দীঘল বৰ্গাকাৰ 5টা অংশ মাটিৰ কালি 5টা অংশ মাটিৰ কালি সমান কিমান হ'ব এই 1 মিটাৰ লগত 5টো পূৰণ কৰা 1 লগত যদি আমি 5 পূৰণ কৰো কিমান পাম 1 5 গুণ কিমান হ'ব 5 ইয়াত লিখিবা বৰ্গ মিটাৰ অৰ্থাৎ 1 মিটাৰ দীঘল বৰ্গাকাৰৰ 5টা অংশ মাটি চহাইছে সেইকাৰণে ইয়াৰ যোনটো কালি সেইটো কিমান হ'ব 5 বৰ্গ মিটাৰ হ'বগৈ আৰু এতিয়া প্ৰশ্ন কি কৈছে বাকি থকা মাটিখিনি কালি কিমান এতিয়া ইয়াত লিখি দিয়া বাকি থকা মাটিখিনিৰ কালি মুঠ কালিৰ পৰা এই যে যোনখিনি মাটি চহাইছে সেইখিনি বিয়োগ কৰি দিয়া 20ৰ পৰা 5টো বিয়োগ কৰি দিয়া আৰু ইয়াত লিখি দিয়া বৰ্গ মিটাৰ 20ৰ পৰা 5টো বিয়োগ কৰিলে কিমান হ'ব 15 ইয়াত লিখি দিয়া বৰ্গ মিটাৰ অৰ্থাৎ এই 15 বৰ্গ মিটাৰ মাটি চহোৱা নাই অৰ্থাৎ বুজি লোৱা ইয়াত এডৰা এনেকুৱা ধৰণৰ মাটি আছিল মাটিডৰাৰ দিকটো আছিলে 5 মিটাৰ আৰু প্ৰস্থ আছিলে 4 মিটাৰ এতিয়া মাটিডৰা কালি কিমান হ'বগৈ 20 বৰ্গ মিটাৰ হয়নে 20 বৰ্গ মিটাৰ এতিয়া কৈছে যে এনেকুৱা ধৰণৰ 1 বৰ্গ মিটাৰ 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 1 বৰ্গ মিটাৰৰ 5টা অংক চহাইছে 1 2 3 4 5 তেতিয়াহ'লে ইয়াৰ কালিটো কিমান হ'বগৈ 1 5 গুণ কিমান হ'বগৈ 5 হ'বগৈ হয়নে 5 বৰ্গ মিটাৰ মাটি কি কৰিছে চহাইছে এতিয়া মূল কালিৰ পৰা এই 5 যোনটো চহাইছে সেইখিনি বিয়োগ কৰি দিয়া 20ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 15 অৰ্থাৎ 15 বৰ্গ মিটাৰ মাটি কি কৰা নাই চহোৱা নাই এইটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আৰু ইংলিছত হ'লে এনেধৰণে লিখিবা লেন্থ অফ দ্য সাইড সমান 5 মিটাৰ ব্ৰেথ অফ দ্য সাইড সমান 4 মিটাৰ এৰিয়া অফ দ্য লেন্থ এৰিয়া মানে হৈছে কালি মাটিৰ কালিটো কিমান হ'বগৈ এই 5ৰ লগত যেতিয়া আমি 4টো পূৰণ কৰিম তেতিয়া কিমান পাম 20 পাম হয়নে অৰ্থাৎ মাটিৰ কালি কিমান 20 স্কয়াৰ মিটাৰ এৰিয়া অফ 5 স্কয়াৰ শেপ ফ্লাৱাৰ বেড সমান 5 পূৰণ 1 সমান 5 স্কয়াৰ মিটাৰ অৰ্থাৎ যিমানখিনি মাটি চহাইছিল সেইখিনি কালি কিমান 5 স্কয়াৰ মিটাৰ দা ৰিমেইনিং পাৰ্ট অফ দ্য লেন্ড আৰু যোনখিনি মাটি চহোৱা নাই সেইখিনি কিমানখিনি থাকি গ'ল 20ৰ পৰা আমি যেতিয়া 5টো বিয়োগ কৰিম তেতিয়া কিমান পাম 15 অৰ্থাৎ এই 15 বৰ্গ মিটাৰ মাটি কি কৰা নাই চহোৱা নাই এইখিনি চহাব লাগিব এইটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আজি ইমানতে থাকক আমি নেক্সট ভিডিঅ'ত 6 নম্বৰৰ পৰা 10 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিম আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ